নাজিৰাৰ বাপুজী পথত ভয়ংকৰ অগ্নিকাণ্ড। নাজিৰাৰ কাঁহ পিতলৰ ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ৰমেশ কলিতাৰ বাসগৃহত ভাড়াতীয়া হিচাপে থকা ৰীতা বৰুৱা গগৈ, পম্পী আগৰৱালা আৰু পৰিস্মিতা ফুকনৰ আৱাস সম্পূৰ্ণৰূপে ভস্মিত হৈছে এই অগ্নিকাণ্ডত। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। এইটো আপোনাৰ ঘৰ নেকি? হয় হয়, ইয়াত ভাড়াটি আছিলে। হয় ক'ৰ ভাড়াটি আছিলে? এইটো গেলেকী হয়। গেলেকী ভাড়াটি। তেওঁলোকৰ নাম কি আছিলে? এটা পৰিস্মিতা ফুকন স্কুলৰ ছোৱালী আছিলে, আৰু এটা পম্পী আগৰৱালা আৰু ৰীতা বৰুৱা গগৈ আছিলে। এতিয়া গগৈৰ লগত বিয়া হৈছে। কিমান সময়ত ঘটনা সংঘটিত হ'ল বাৰু? 11টামান বজাত হৈছে নেকি, এতিয়াতো গম নাপাওঁ। মানুহ নাই ইয়াত। হয়, ঘৰত কোন নাছিলে? ঘৰত মানুহ মেছেজ আছিলে মোৰ। নহয়, যাৰ ঘৰত তাৰ ওপৰত মানুহ নাই, মানুহ নাছিলে, চব মানে কামে কামে গৈছে। কি কেনেকৈ জুই লাগিলে গম পাইছে নেকি? সেইটোতো গম পোৱা নাই। মোৰ দোকানতে আছিলোঁ, জুই যেতিয়া জ্বলিছে তাৰপাছতহে আহিছোঁ মই। হয়, এতিয়া অগ্নি নিৰ্বাপক বাহিনী আহিলে। এনে কি নষ্ট হৈছে জানো? কিন্তু বহুত টকাত নষ্ট হৈছে। মোৰ গুদামে আছিলে 2-3টা। আপোনাৰ গুদামো জ্বলিছে? ওপৰত আছিলে, বাকীটো ভাৰতীয়ৰতো সম্পূৰ্ণই গ'ল। ঘৰ আছে, চব জ্বলি গ'ল, গোটেই জ্বলি। আপোনাৰ মানে বহুতখিনি সামগ্ৰী নষ্ট হ'ল। গুদাম আছিলে। কি ঘৰ আছিলে এইটো? কি ঘৰ? পকী ঘৰ? এনে তলটো পকী, ওপৰটো বাঁহৰ আছিলে চালি। সম্পূৰ্ণ জ্বলি শেষ হ'ল? সম্পূৰ্ণ জ্বলি হৈ গ'ল।